আচলতে আমাৰ ৰাইজৰ মাজত এই ৰাস মহোৎসৱ বহুত উন্নতি হৈছে আগৰ তুলনাত। এতিয়া প্ৰত্যেক ঠাইতে প্ৰায় ঠাইতে ৰাস মহোৎসৱ পাতে। সেই ৰাস মহোৎসৱৰ সংগতি ৰাখিয়ে পুথিমাৰী ৰাইজে সদৌ অসম ভিত্তিত নাগাৰ নাম প্ৰতিযোগিতা পাতিছিলে। তাতে মই শ্ৰী তৈলুক্য ডেকাই তাতে অংশগ্ৰহণ কৰিছিলোঁ। তাতে অংশগ্ৰহণ কৰি মই বহুতো দলৰ ভিতৰত বিচাৰকৰ সুবিচাৰ সিদ্ধান্তত মই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। গতিকে মই ভাবিছোঁ যে এই প্ৰথম পুৰস্কাৰে মোৰ লগতেই মোৰ ৰামদিয়া গাঁওখনৰো মই অলপ হ'লেও সুনাম কঢ়িয়াই অনা বুলি মনে মনে অনুভৱ কৰিছোঁ। আৰু নামনি অসমৰ যি মৃন্ময় মূৰ্তিৰ লগতে আধ্যাত্মিক অনুষ্ঠানসমূহ পাতি আহিছে, কি ক'ব এই ক্ষেত্ৰত? অৱশ্যে এইটো হয়, উজনি অসমৰ ৰাসৰ লগত নামনি অসমৰ ৰাসৰ পাৰ্থক্য আছে। গতিকে আমাৰ নামনি অসমৰ ৰাস অলপ চাব লগা, জাকত জিলিকা। আৰু এইখিনিতে আমাৰ পুথিমাৰীৰ ৰাইজেও যি ৰাস পাতিছে, তাতে মই নাম গোৱাৰ শেষত অলপ ৰাস চালোঁ। তাতেও জীৱন্ত ৰাসো এখন পাতিছে, খুব ভাল লাগিছে। গতিকে মোৰ ফালৰ পৰা তেখেতসকলকো অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ ৰামদিয়াতো ৰাসৰ মহোৎসৱৰ বহুতো অনুষ্ঠান চলি আহি আছে। ৰামদিয়াবাসী ৰাইজেও মোক বহুত আদৰেৰে লয়। ৰামদিয়াতো মোৰ অহাকালি 21 তাৰিখে মোৰ এটা নামৰ অনুষ্ঠান আছে সন্মানীয় পাঠক ভৱেন কলিতাৰ সৈতে। ভিন্ন প্ৰান্তত আপোনালোকে নাগাৰ নাম পৰিৱেশন কৰি আহিছে, কেনে অনুভৱ হয়? মইতো অসমৰ প্ৰায় ঠাইতে নাগাৰ নাম গাইছোঁ। আমাৰ নাগাৰ নামক ঠায়ে ঠায়ে অসমৰ প্ৰত্যেক ঠাইতে এনেকুৱা সন্মান দিয়ে, এনেকুৱা আমাক অভিনন্দন জনায়, আমি তেতিয়া নিজকে পাহৰি সেই ৰাইজৰ লগত সোমাই পৰোঁ। গতিকে আমাৰ এনেকুৱা ভাল লাগে, আমাৰ কষ্ট হ'লেও আমি কষ্ট হোৱা যেন নাপাওঁ। বৰ্তমান সময়ত যুৱ প্ৰজন্মই যি নাগাৰ নাম পৰিৱেশন কৰি আহিছে, আধ্যাত্মিকতাৰ পৰা অলপ বিকৃত হৈছে নেকি বা ব্যতিক্ৰম হৈছে নেকি? অৱশ্যে এই ক্ষেত্ৰত মই অনুৰোধ জনাইছোঁ নৱপ্ৰজন্মক, আমাৰ নাগাৰ নামৰ সাংস্কৃতি জীয়াই ৰাখিব। তেখেতসকলে নামৰ কাহিনী ফালাৰি কাটি অন্য ঠাইলৈ গুচি যায়, এইখিনি বস্তু যাতে নেনে মই সকলোকে অনুৰোধ জনাইছোঁ। গতিকে নৱপ্ৰজন্মই আমাৰ পিছতে তেখেতসকলে নামৰ কৃষ্টি ধৰি ৰাখিব লাগিব। তেখেতসকলক মই ৰামদিয়াৰ সুসন্তান হিচাপে শ্ৰী তৈলুক্য ডেকাই তেখেতসকলক অনুৰোধ জনাইছোঁ। মোৰ ফালৰ পৰা কৈছোঁ, তেখেতসকলে নামৰ যাতে নিয়ম নীতি মানি সমাজত নাম পৰিৱেশন কৰে, এইখিনি মোৰ তেখেতসকলৰ প্ৰতি অনুৰোধ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।